ভাৰত পাকিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ এতিয়া সকলো জোৱানৰ যি আচলতে ছুটি সেই ছুটি কৰ্তন কৰা হৈছে আৰু এগৰাকী জোৱান আমাৰ সৈতে আছিলে কি কাৰণত তেওঁ আছিল সোমবাৰলৈ কিন্তু কথাটো হ'ল কি এতিয়া যুদ্ধকালীন যিটো দেশৰ চলি আছে এতিয়া তেওঁলৈ এটা ইনফৰ্মেশ্যন আহিছে তেওঁ যাবগৈ গতিকে সোমবাৰ পৰিৱৰ্তে আজিয়ে মানে মন্দিৰতে বিয়া সমাপন কৰি তেখেতে অহাকালিলৈ মানে ৰাওনা হ'ব নিশ্চয়কৈ পিতৃ আছিলে যিহেতু সোমবাৰলৈ এগৰাকী SSB জোৱান সেই জোৱানগৰাকীৰ বিয়া আছিলে আৰু সেই বিয়াৰ তেওঁ এতিয়া বিয়াৰ পূৰ্বে সোমবাৰে যিহেতু বিয়া আছিল কিন্তু তেওঁ যিহেতু জৰুৰীকালীনভাৱে মাতি পঠিওৱা হৈছে আৰু এটা মাতি পঠিওৱাৰ বাবে তেওঁ এতিয়া সোমবাৰৰ পৰিৱৰ্তে আজিৰ দিনটোতেই বিয়াত বহিবলগীয়া হৈছে গতিকে ভাৰতীয় সেনাৰ যি আচলতে ভাৰত পাক সীমান্তত যি এক পৰিস্থিতিৰ উদ্ভৱ ঘটিছে পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে আৰু ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে আৰু তেনে সময়তে ভাৰতৰ যিসমূহ সেনা জোৱান আছিল যিসমূহ ছুটীত আছিলে সেই ছুটীত থকা সেনা জোৱানসমূহক ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়ে উভতি আহিবলৈ নিৰ্দেশ দিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ এগৰাকী যুৱক সেইগৰাকী যুৱক যিগৰাকী যুৱকৰ সোমবাৰে বিবাহ অনুষ্ঠান আছিলে কিন্তু সোমবাৰৰ পৰিৱৰ্তে আজিৰ দিনটোতেই তেওঁ বিবাহ অনুষ্ঠান কৰি কাইলৈ তেওঁ ৰাজস্থানলৈ যিহেতু ৰাজস্থানত কৰ্মৰত আৰু ৰাজস্থানলৈ তেওঁ যাত্ৰা কৰিব যিহেতু তেওঁ সীমা সুৰক্ষা বলৰ এগৰাকী জোৱান আৰু শেহতীয়া পৰিস্থিতিক লৈ যিহেতু জোৱানসকলৰ ছুটি কৰ্তন কৰা হৈছিল যিসকল জোৱান ছুটীত আহিছিলে তেওঁলোকক উভতাই মতা হৈছে তেওঁলোকক মাতি পঠিওৱা হৈছে গতিকে এগৰাকী জোৱানে এতিয়া সোমবাৰৰ পৰিৱৰ্তে আজিৰ দিনটোতে বিবাহ অনুষ্ঠান সম্পন্ন কৰি কাইলৈ ৰাজস্থানলৈ তেওঁ নিজৰ কৰ্তব্যস্থলীলৈ যাত্ৰা কৰিব আৰু যিহেতু এই সময়ত নগাঁৱৰ আমি সুৰক্ষাজনিত কাৰণত আমি তেওঁ যিহেতু আমাক অনুৰোধ কৰিছে যে সুৰক্ষাজনিত কাৰণত তেওঁৰ সম্পূৰ্ণ তথ্য দিব নালাগে বা সম্পূৰ্ণ তথ্য দিব নালাগে গতিকে আমি সেই তথ্য আমি ৰাজহুৱা নকৰোঁ কিন্তু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাই আছোঁ পিতৃও আছে আমাৰ সৈতে অহা সোমবাৰলৈ আছিলে আজি ততাতৈয়াকৈ পাতি তেখেত যাব অহা কালিলৈ যাব তেওঁ এনেই নেপাল বৰ্ডাৰত এতিয়া ৰাজস্থানলৈ যাব লাগিব নেকি কালি অহা পৰহি আহিছে আজি কালিৰ ভিতৰতে দিয়া হৈ আছে সোমবাৰে ৰিচিপশ্যন হ'ব আৰু তেওঁ নাথাকিব হ'ব নিমন্ত্ৰণ কৰা হ'ল যে আহিছিলে আজি কেই তাৰিখ 5 তাৰিখ মানে 5 তাৰিখ মানে আহিছে নেকি কেতিয়া যোগদান কৰিছিল চাকৰি কিমান বছৰ আগতে যোগদান কৰিছিল তেওঁ আজি 3 বছৰ হৈছে 3 বছৰ এয়া আছিলে সেই জোৱানগৰাকীৰ পিতৃ আৰু তেওঁ ইতিমধ্যে 3 বছৰ পূৰ্বে এইগৰাকী জোৱানে ভাৰতীয় সেনাবাহিনীৰ সীমা সুৰক্ষা বলত যোগদান কৰিছিল আৰু যিহেতু তেওঁ কিছুদিন পূৰ্বে ছুটীত ঘৰলৈ আহিছিলে তেওঁ বিবাহ অনুষ্ঠানৰ বাবে বিবাহ অনুষ্ঠানৰ অভ্যৰ্থনা অনুষ্ঠান আছিল সোমবাৰে কিন্তু অভ্যৰ্থনা অনুষ্ঠান তেওঁ ঘৰৰ তেওঁ ঘৰৰ মানুহে পাতিব কিন্তু তেওঁ উপস্থিত নাথাকিব যিহেতু ভাৰত পাকিস্তান সীমান্তত যি উত্তেজনা বৃদ্ধি পাইছে তাৰ বাবে এইগৰাকী জোৱানকো মাতি পঠিওৱা হৈছে ছুটি কৰ্তন কৰি মাতি পঠিওৱা হৈছে গতিকে এইগৰাকী জোৱানে আজিৰ দিনটোতে এনেদৰে মন্দিৰত বিবাহ অনুষ্ঠান সম্পন্ন কৰি কাইলৈ ৰাজস্থানলৈ ৰাওনা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ